আচলতে আমাৰ সহপাঠীগৰাকী এতিয়া বৰ্তমান কানৈ কলেজৰ তাই কি কয় ছাত্ৰী বিদ্যাশ্ৰী শইকীয়া। আচলতে তাই ধুনীয়া এটা খুব ভাল আচলতে এটা গুৰুত্বপূৰ্ণ এটা কমিউনিটি খুলিছে আছাম ৰিটছ, যিটো পৰিৱেশ আজি দেখিব পাৰিছে ডিয়াৰ কলেজৰ বাকৰিত। আচলতে এইটো কেৱল গোলাঘাটত বুলি নহয়, কেৱল আজিৰ দিনটোত বুলি নহয়, আচলতে তাই আৰম্ভ কৰা খুব বেছি দিন হোৱা নাই, তাই আৰম্ভ কৰিছে। আচলতে কি কৰে এইটোত মানে? ইয়াত আচলতে আপোনাৰ আমাৰ 1.5 ঘণ্টা এটা সময় লোৱা হৈছে, ধাৰ্য কৰা হৈছে। 1 ঘণ্টা সময় আমাৰ পঢ়াৰ এটা পৰিৱেশ আনিম ছাত্ৰ ছাত্ৰীখিনিৰ মাজত, আমি যিখিনি উপস্থিত থাকিম, আৰু আধা ঘণ্টা এটা সময় সেই যিখিনি আমি অধ্যয়ন কৰিছোঁ, যিখিনি আলোচনা কৰিছোঁ, যিখিনি আচলতে আমি পঢ়িছোঁ, সেই পঢ়াখিনিৰ ওপৰত আলোচনা চক্ৰ এটা বহে। আচলতে আমি যদি ধুনীয়া এটা গল্প পঢ়িছোঁ, ধুনীয়া এটা প্ৰবন্ধ পঢ়িছোঁ, বা ধুনীয়া এটা কাহিনী পঢ়িছোঁ, বা নাটকীয় এটা কাহিনী পঢ়িছোঁ, সেই তেনেকুৱাৰ আচলতে আমি আলোচনা কৰোঁ। আচলতে আমাৰ জীৱনৰ কোনছোৱা সময়ছোৱাৰ পৰা সেইবোৰ আমি পঢ়িবলৈ আৰম্ভ কৰিছোঁ, কিতাপৰ কথা পাতোঁ। আচলতে এক কথাত পাঠ্যক্ৰমে ঢুকি নোপোৱা যিবোৰ সেউজ কিতাপ, সেই সেউজ কিতাপবোৰৰ কথা আমি আলোচনা কৰোঁ। তাই কেৱল আমাৰ গোলাঘাটত বুলি নহয়, অসমৰ ইকোণে সিকোণে, ইমূৰে সিমূৰে বিভিন্ন জিলাবোৰত তাই এইবোৰ বিয়পাইছে। যোৰহাটত, ডিব্ৰুগড়ত, শিৱসাগৰত, আচলতে উজনি নামনি সকলোতে বিভিন্ন এই ক্ষেত্ৰখন তাই আচলতে বহলাব খুজিছে, চেষ্টা কৰিছে, আৰু সকলোৱে সহযোগো কৰিছে। আচলতে আমাৰ যিটো প্ৰজন্মৰ যিটো আচলতে গেপ, যিটো আচলতে আমাৰ যিটো প্ৰজন্ম, আমাৰ মাজৰ পিছৰ যিবোৰ প্ৰজন্মৰ ক্ষেত্ৰত কিছুমান আচলতে তাত এটা মাজত খালী ঠাই এটা বহি গৈছিলে। কাৰণ যাৰ ফলস্বৰূপে এইবোৰ কিতাপ পঢ়াৰ যিবোৰ আচলতে তাৰণা ল'ৰা ছোৱালীবোৰৰ লুকাই গৈছে ক'ৰবাত। সেউজ কিতাপবোৰৰ কথা কৈছোঁ, পাঠ্যক্ৰমৰ কিতাপবোৰ পঢ়ি কিতাপ মোবাইলটো টিপি এই যিবোৰ আমাৰ সেউজ কিতাপ, সেউজ কবিসকলৰ কিতাপ, সেউজ লেখকসকলৰ কিতাপ, এইবোৰ পঢ়াত ক'ৰবাত আচলতে আমি গাফিলতি দেখা পাইছোঁ আজিৰ প্ৰজন্মৰ ক্ষেত্ৰত। সেইকাৰণে এইবোৰ যাতে নহওক, এইবোৰ লুকাই নাথাকক, সেইকাৰণে সকলোৱে পঢ়ি আগবাঢ়ি আহক। এতিয়া বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবোৰ সহযোগ কৰিছে, শিলদৌল ভাঙি বিভিন্ন ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াতে ফুটি উঠে, আজিও হেৰাই যোৱা নাই, আজিও লুকাই যোৱা নাই। আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পঢ়াৰ উৎসুকতা, কিতাপ পঢ়াৰ উন্মাদনা, আচলতে সেউজ কিতাপবোৰৰ কথা আমি যিহেতু পাতিছোঁ। সেইকাৰণে বিভিন্ন বিশিষ্ট গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। তেখেতসকলে কিছুমান পৰামৰ্শ দিয়ে, এডভাইচ দিয়ে, আচলতে গাইড দিয়ে। আমাৰ দেৱৰাজ্য মহাবিদ্যালয়ৰ আমাৰ বিভিন্ন শিক্ষক, বিভিন্ন বিভাগৰ তেখেতসকলে গাইড দিয়ে। বিভিন্ন নাট্য পৰিচালক, আচলতে ভাল কিছুমান অগ্ৰণী মানুহবোৰে তেখেতে সহযোগ দিয়ে। আমাৰ গোলাঘাটত যোৱা দেওবাৰে প্ৰথম ছেশ্যন আৰম্ভ হৈছিল, ফাৰ্ষ্ট চেপ্টাৰ, ছেকেণ্ড চেপ্টাৰ ডিয়াৰ কলেজত ছেকেণ্ড ছেশ্যন। আচলতে আমাৰ দেৱৰাজ্য মহাবিদ্যালয়ৰ পৰা দ্বিতীয় আমি ক'ৰবাত শ্যামল সুন্দৰ পৰিৱেশত আমি পাতিবলৈ চেষ্টা কৰিম। যোৱা দেওবাৰে ৰবীন বেনাৰ্জীখন পতা হৈছিল, এইবাৰ ডিয়াৰ কলেজৰ বাকৰিত। আমাৰ প্ৰথম উদ্দেশ্য আছিল যে আজিকালিৰ নতুন প্ৰজন্মই কিতাপ পঢ়াৰ অভ্যাস এৰি দিছে ঠিক নহয়, বিভিন্ন কাৰণত তেওঁলোকৰ আগৰ কিতাপ পঢ়াৰ অভ্যাস কমি গৈছে। এতিয়া এনেকুৱা হয় যে আমি আজৰি সময়ত মোবাইল ফোনটো হাতত তুলি লওঁ, ৰিল স্ক্ৰল কৰোঁ, ফেচবুক খুলি চাব পাৰোঁ, কিন্তু আমি কিতাপখন হাতত তুলি কিতাপখন পঢ়োঁ বুলি আমি কেতিয়াও সেই অভ্যাস লাহে লাহে হেৰাই গৈছে। গতিকে তেনে ক্ষেত্ৰত আমি কিতাপ পঢ়াৰ অভ্যাস পুনৰ ঘূৰাই আনিবলৈ বা সমগ্ৰ অসমত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়িবলৈ আমি নৱপ্ৰজন্মৰ ফালৰ পৰা আমি কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে মিলি এই প্ৰচেষ্টা হাতত লৈছিলোঁ। তাৰ লগত আমাক বহুসকল জ্যেষ্ঠই আমাক সহায় কৰিলে, তেওঁলোককো মই ইয়াৰ যোগেৰে ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ আমাৰ এই আন্দোলন আৰু আমাৰ এই প্ৰচেষ্টা আমি যিমান চেষ্টাৰে পাৰোঁ আমি সফল কৰিবলৈ চেষ্টা কৰিম, আৰু আশা কৰিছোঁ যে আপোনালোকে সকলোৱে মিলি আমাক সহযোগ কৰিব। মিছনটোৰ নাম কি দিছে? আমি আচলতে ইয়াক কমিউনিটি হিচাপে গঠন কৰিছিলোঁ। কমিউনিটিৰ নাম হৈছে আমাৰ আছাম ৰিটছ, আৰু ইয়াত
পাঠকসকলে আহি এঘণ্টা সময় পঢ়িব পাৰে আৰু লগতে আমি বিভিন্ন ছেশ্যন অনুষ্ঠিত কৰোঁ, পৰিক্ৰমা অনুষ্ঠিত কৰোঁ, য'ত কিতাপ পঢ়াৰ লগতে কবিতা আবৃত্তিৰ, কবিতা পাঠৰ বা কোনো কিতাপৰ সমালোচনা আলোচনা বা কোনো কিতাপ এখনক লৈ সকলোৰে মনৰ ভাৱ খুব অনানুষ্ঠানিকভাৱে আমি পাতোঁ। কোনো ধৰণৰ ফৰ্মেলিটি নথকাকৈ আমি এক বৌদ্ধিক আলোচনা অনুষ্ঠিত কৰোঁ।